হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। মোৰতো খবৰ ভাল বেয়াৰ মাজতে, ইমান ভালো নহয় মানে বেয়াও নহয়। কিবা মোৰ হাতখন অকণমান বহুত দিনৰ পৰা বিষ হৈ আছে। বহুত ঔষধ লগাইছোঁ, তথাপিও মানে হাতখন ভাল পোৱা নাই। আৰু এইপিনে আপোনালোকক এটা বস্তু দেখুৱাই দিলোঁ। এই বস্তুটোক আপোনালোকে কি বুলি কয়, ফলবিধক আমি বিলকুলি বুলি কওঁ। এয়া আমি ধুনীয়াকৈ পিঁয়াজ জলকীয়া দি মাজেৰে ফালি কিনে ভাজি খাওঁ। অকণমান পটল যেনেকুৱা লাগে খাই, এই বিলকুলিবিলাকো তেনেকুৱাই লাগে খাই। অকণমান তিতা হয়, কিন্তু খাবলৈ খুবেই ভাল লাগে। যিহেতু এয়া বনৰীয়া পাচলি, আমি বিলকুলি তিতা বুলি কওঁ। আপোনালোকে বাৰু কি বুলি কয়? খাবলৈ মই খুবেই ভাল পাওঁ। আপোনালোকে যদি খাই পোৱা নাই, খাই চাবচোন। আৰু এয়া হ'ল বিলকুলি গছডালৰ তলতে এয়া মোৰ সৰুকৈ মন্দিৰ। ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ দিছোঁ। লক্ষী পূজাত যিহেতু ধূপ চাকি জ্বলাইছিলোঁ, আৰু লক্ষী পূজাততো পাকঘৰতে প্ৰসাদ দিয়া হয়, ইয়াত তথাপিও ধূপ চাকি জ্বলাইছিলোঁ। আৰু